নাৰী আৰু বেংক বেলেঞ্চ এই সম্পৰ্কে অসমত এইকেইদিন খুবেই সঘনে আলোচনা হৈ থকা দেখা পোৱা গৈছে। বহু লোকে যিগৰাকী বক্তাই কথাষাৰ কৈছিল তেখেতৰ বডি লেংগুৱেজ বা ৰাজনৈতিক আদৰ্শ ভাল নোপোৱাৰ বাবে বহু ধৰণৰ মতামত দিছে। কিন্তু বহু সচেতন ব্যক্তিয়ে, বিশেষকৈ বহু সচেতন মহিলাই এই কথা নিসংকোচে স্বীকাৰ কৰিছে যে বেংক বেলেঞ্চ আৰু নাৰীৰ কিছু পৰিমাণে সম্পৰ্ক নথকা নহয়। আনকি এনেকুৱা পৰ্যায়লৈ গৈ বহুতে কথা কৈছে যে যেতিয়া এজন স্বামীয়ে এগৰাকী পত্নীৰ বাবে একান্ত ব্যক্তিগত যি চেনিটেৰী পেড আনিবলগীয়া হয়, সেই পেডটো আনিবলৈও যেতিয়া ল'ৰাজনৰ দেউতাকক পইচা খুজিবলগীয়া হয় বা সেই বিশেষ মহিলাগৰাকীৰ শহুৰেকক পইচা খুজিবলগীয়া হয়, সেই সময়ত নাৰী এগৰাকীৰ কি পৰিস্থিতিৰ সৃষ্টি হয় সেই কথা কেৱল মাত্ৰ এগৰাকী নাৰীয়েহে বুজি পাব। গোটেই কথাটো বৰ অযুক্তিকৰ কথা নহয়, কাৰণ তেনেকুৱা অভিজ্ঞতা ২-৪টা মই নিজেও নিজ চকুৰে মই দেখা পাইছোঁ। আৰু তাৰ যি তিক্ত অভিজ্ঞতাৰ কথা যেতিয়া মোক আন মানুহেও কৈছে, তেতিয়া মই সঁচাকৈ অনুভৱ কৰিছোঁ যে নাৰী আৰু বেংক বেলেঞ্চৰ এটা সম্পৰ্ক নথকা নহয়। কিন্তু বেংক বেলেঞ্চ মানে বক্তাগৰাকীয়ে কি বুজাইছে সেইটো কথা এটা বেলেগ কথা, টকা পইচাৰ কথাই নিশ্চয় তেখেতে বুজাইছে। কিন্তু বেংক বেলেঞ্চ বুলি আন এটা কথাও বুজাব পাৰি। আমাৰ যিসকল মহিলা আছে, আমি শাস্ত্ৰৰ দিনৰ পৰা যদি চাবলৈ হয়, বিদুষী, গাৰ্গী, মৈত্ৰেয়ী এইসকলৰ কথা যদি আমি চাওঁ, তেওঁলোকৰ প্ৰধান বেংক বেলেঞ্চটো আছিল কিন্তু তেওঁলোকৰ কোৱালিটি বা সেই বিদুষী গুণ, যাৰ বাবে আজিও তেওঁলোক বন্দিত হৈ আছে, যাৰ বাবে সেই সময়তে সেই যুগতে তেওঁলোকে পুৰুষৰ সমানে ফেৰ মাৰিব পৰা যি গুণ, সেই গুণ তেওঁলোকে আয়ত্ব কৰিব পাৰিছিল। এতিয়া কথা হ'ল মহিলাসকলৰ যি বেংক বেলেঞ্চ, অৰ্থাৎ মই টকা পইচাৰ কথাটো কৈছোঁ, সেইটোৰ প্ৰয়োজন আছেনে নাই? নিশ্চিতভাৱে এটা কথা আমি স্বীকাৰ কৰিব লাগিবই যে মহিলাসকল যদি অৰ্থনৈতিক উপাৰ্জনৰ উৎস নিজেই হৈ ল'ব পাৰে বা অৰ্থনৈতিক উপাৰ্জন তেওঁলোকে কৰিব পাৰে, তেওঁলোকৰ যিমানখিনি সুৰক্ষা তাতকৈ অৰ্থনৈতিক উপাৰ্জন নথকা মহিলাসকলৰ ক্ষেত্ৰত বহু সময়ত দেখা যায় যে তেওঁলোক বহু ক্ষেত্ৰত কিন্তু সুৰক্ষিত নহয়। তাৰ প্ৰথম আৰু প্ৰধান প্ৰমাণটোৱেই হ'ল বৰ্তমান ফেচবুকত বনাই থকা সেই ৰীলবিলাক। ফেচবুকত যিবিলাক ৰীল মহিলাসকলে বনাই আছে, বহু সময়ত আমি সমালোচনা কৰি আছোঁ তেওঁলোকে শালীন পোছাক নিপিন্ধাকৈ সেই ৰীলবিলাক বনাই কিবা কিবি ঘৰুৱা কথা দেখুৱাই থাকে। এই কথাবিলাক আমাৰ চকুত পৰি আছে। তাৰ উপৰিও যদি আপুনি চাবলৈ হয় যে সেইসকল মহিলাই কি কাৰণে হাতৰ মোবাইলটোক কামত লগাই ৰীল বনাই লৈ তেওঁলোকে টকা পইচা উপাৰ্জন কৰা এটা বাট মুকলি কৰিব বিচাৰিছে। এই কথাটো যদি এবাৰ চিন্তা কৰি চাই, মহিলা সবলীকৰণৰ সেই যিটো তত্ত্ব সেই মহিলাগৰাকীয়ে, বিশেষ বক্তা মহিলাগৰাকীয়ে ইতিমধ্যে কৈছে, সেই কথাটো কিন্তু জল স্পটকৈ ওলাই থাকে। আমি মনত ৰখা উচিত যে চাপৰিলে মেঘ নাটৰে, বা চাপৰি দিলে আমি মেঘৰ পৰা বাচি যাব নোৱাৰোঁ। ঠিক তেনেকৈ যদি নাৰী সবল নহয় বা মহিলাসকল যদি সবল নহয়, মহিলাসকলে যদি সেই স্কিল নামৰ যিটো বিশেষ বেংক বেলেঞ্চ সেইটো গোটাই ল'ব নোৱাৰে, তেতিয়াহ'লে কিন্তু আমাৰ পাৰিবাৰিক যি অশান্তিবিলাক চলি থাকে, সেই অশান্তিবিলাক কিন্তু খুব সহজে নাইকিয়া নহয়। বহুতো এনেকুৱা পাৰিবাৰিক অশান্তি আছে যিবোৰ আমাৰ আইনে ঢুকি নাপায়। ধৰা হওক এজন পুৰুষ এখন ঘৰৰ উপাৰ্জনৰ প্ৰধান উৎস, তেখেতে উপাৰ্জন কৰে, কঠোৰ শ্ৰম কৰি আহি ঘৰ সোমাইহি। স্বাভাৱিকভাৱেই তেখেতে মহিলাগৰাকীক ঘৰৰ কিবা এটা ভুল হ'ব হ'লে, ভুল ডিচিশ্যন ল'ব হ'লে পোনেই তেওঁকে জবাবদিহি কৰেহি। সন্তান পঢ়া শুনাত আগ নাবাঢ়িলে বা পঢ়া শুনাৰ ক্ষেত্ৰত পিছ পৰি গ'লেও পুৰুষজনে আহি মহিলাগৰাকীক ধৰেহি। কিন্তু সেইগৰাকী মহিলা যদি কেনেবাকৈ উপাৰ্জনৰ উৎস হয় আৰু তেওঁ যদি দেখুৱাব পাৰে যে চাওক আপোনাৰ দৰে ময়ো কাম কৰিছোঁ, গতিকে মই এইখিনি কথাত ইমান গুৰুত্ব দিব পৰা নাই, তেতিয়াহ'লে কিন্তু কিছু পৰিমাণে আমাৰ যি পাৰিবাৰিক অশান্তি সেইখিনি নহ'ব। কাৰণ পুৰুষসকলেও অন্ততঃ বুজি পাব যে তেওঁৰ পত্নীগৰাকীয়েও তেওঁৰ নিচিনা সম্পূৰ্ণ কষ্টই কৰি আছে আৰু ঠিক তেখেতে কৰাৰ দৰে কাম বন কৰি নিজকে ব্যস্ত কৰি ৰাখিছে। এই কথাবিলাকো কিন্তু আমি চিন্তা কৰাৰ সময় লাহে লাহে আহি পৰিছে। গতিকে কথাখিনি হ'ল এনেকুৱা, যিহেতু এগৰাকী ৰাজনৈতিক নেত্ৰীয়ে কথাখিনি কৈছিল, তেখেতৰ যি ৰাজনৈতিক উদ্দেশ্য, তেখেতৰ যি ৰাজনৈতিক আদৰ্শ, তেখেতৰ সৈতে আপোনাৰ বা মোৰ আদৰ্শৰ মিল নাথাকিব পাৰে। বিশেষকৈ মোৰতো কোনো ধৰণৰ ৰাজনৈতিক আদৰ্শৰ লগত
উঠা বহা কৰাৰ কোনো মোৰ লগত ছিষ্টেমেই নাই আপোনালোকে মোক কোনো কাৰণতে নাভাবিব যে মই ৰাজনৈতিক দল এটাৰ সমৰ্থক আৰু তাৰ নেত্ৰীগৰাকীক মই সমৰ্থন কৰি আহিছোঁ কেতিয়াও তেনেকুৱা ফটো চটো আপোনালোকে মোৰ দেখা নাপায় কথা হ'ল যে এই যে আগতে ক'লো চাপৰিলে মেঘ নাটৰে বুলি সঁচাকৈয়ে চাপৰিলে মেঘ নাটৰে আমি কিন্তু চিন্তা কৰিবৰ সময় আহিছে যে আমাৰ মহিলাবিলাক আমাৰ ছোৱালীবিলাক সঁচাকৈয়ে স্কিল আমি যদি তেওঁলোকক দিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু লাহে লাহে আমাৰ যি ঘৰুৱা অশান্তিবিলাক তেনেকুৱা বিশেষ ধৰণৰ অসুবিধাবিলাক অশান্তিবিলাক বাঢ়ি থাকিব দ্বিতীয় কথাটো হ'ল যে মহিলাসকলৰ অকল স্কিল থাকিলেই নহ'ব মহিলাসকলে নিজকে সুৰক্ষিত বুলি অনুভৱ কৰিব লাগিব আৰু মহিলাই যদি তেতিয়াই সুৰক্ষিত অনুভৱ কৰিব যেতিয়াই তেওঁলোকৰ লগত নিজৰ স্কিল থাকিব আৰু স্কিলৰ জৰিয়তে তেওঁলোকৰ নিজে বেংক বেলেঞ্চ বাঢ়ি যাব বা তেওঁলোকৰ হাতলৈ কিছু পৰিমাণে টকা পইচাৰ আমদানি হ'ব এতিয়া আৰু এটা বিশেষ কথা কৈ ভিডিঅ'টো মই সামৰিবলৈ লৈছোঁ আপুনি অন্তত আৰু 1 মিনিটমান সময় ধৈৰ্য ধৰক আমাৰ যিবিলাক ছোৱালী খুব সোনকালে বিয়া সোমাই যায় বহু সময়ত আইনৰ শেহতীয়াকৈ কঠোৰ হোৱাৰ বাবে আইন তেওঁলোকক ধৰি অনা হৈছে তেওঁলোকক ঘূৰাই অনা হৈছে বা তেওঁলোকৰ সংসাৰখন ছেপাৰেট কৰি দিয়া হৈছে এই ক্ষেত্ৰত কিন্তু ছোৱালীবিলাকে সদায় মনত ৰখা উচিত যে তেওঁলোকে যি স্কিল সেই স্কিল আহৰণ নকৰাকৈ দক্ষতা আহৰণ নকৰাকৈ যাতে আৰু উপযুক্ত বয়স হোৱাৰ আগত যাতে কোনো কাৰণতে বিয়া বাৰুত নবহে কাৰণ বিয়া হ'ল এক স্থায়ী আমাৰ সামাজিক ব্যৱস্থা যাৰ জৰিয়তে সমাজখন সম্পূৰ্ণ কৰিবলৈ যুগে যুগে চেষ্টা চলি আহিছে গোটেই পৃথিৱী জুৰি সেই একেটাই নিয়ম স্বামী স্ত্ৰী একেলগে থাকিব লাগে আৰু কোনো ক্ষেত্ৰত যদি স্বামী স্ত্ৰীৰ মাজত কিবা বিবাদ হয় উপাৰ্জনক লৈ টকা পইচাক লৈ অৰ্থনৈতিক অভাৱ অভিযোগক লৈ তেতিয়াহ'লে কিন্তু বহু ক্ষেত্ৰত আইনেও ছোৱালীজনীক বা সেই ল'ৰাজনকো সহায় কৰিব নোৱাৰে কাৰণ স্বামী স্ত্ৰীৰ যি কাজিয়া সেই কাজিয়াৰ মাজত বহু ক্ষেত্ৰত আইনেও প্ৰৱেশ কৰিবলৈ অসুবিধা পায় গতিকে আমাৰ মাজত স্কিল লাগে স্কিলটোৱে হ'ল ছোৱালীৰ প্ৰকৃত বেংক বেলেঞ্চ আৰু যিবিলাক ছোৱালীয়ে নিজৰ স্কিল আহৰণ কৰি লৈছে বিবাহৰ আগত তেওঁলোকে নিজৰ যি দক্ষতা তেওঁলোকে বিকাশ কৰি ল'ব পাৰিছে বঢ়াই ল'ব পাৰিছে সেইবিলাক ছোৱালীৰ কিন্তু কেতিয়াও মৰণ নাই জ্যেষ্ঠ হিচাপে মই আমাৰ যিবিলাক ভনী আছে মোৰ ছোৱালীৰ বয়সৰ ছোৱালী আছে তেওঁলোকলৈ মোৰ এটাই পৰামৰ্শ যে তোমালোকে স্কিল আহৰণ কৰাৰ আগত তোমালোকে নিজৰ দক্ষতা বিকাশ কৰি লোৱাৰ আগত কেতিয়াও বিবাহৰ নিচিনা সিদ্ধান্ত গ্ৰহণ নকৰিবা মনত ৰাখিবা টকা পইচাই সকলো নহয় কিন্তু জীৱনটোৰ ক্ষেত্ৰত টকা পইচাৰ বহুত ডাঙৰ ভূমিকা আছে গতিকে তোমালোকৰ প্ৰথম আৰু প্ৰধান বেংক বেলেঞ্চটো হ'ল স্কিল আহৰণ কৰা যদি পঢ়ি আছা ভালকৈ পঢ়া শুনা কৰা যদি কিবা কাম শিকি আছা হাতৰ কাম ভালকৈ শিকা নিৰ্দিষ্ট এটা বয়স হ'ব চৰকাৰে বয়স ইতিমধ্যে বান্ধি দিছে সেই বয়সমতে যদি বিয়া বাৰু সোমাবলৈ হয় তোমালোকৰ কোনো ধৰণৰ প্ৰব্লেম কেতিয়াও নহয় তাৰপিছত তুমি চাকৰি কৰা তুমি ব্যৱসায় কৰা তুমি ফেচবুকত ৰীল বনোৱা তুমি ভিডিঅ' বনোৱা কতোৱে তোমালোকৰ সমস্যা নহয় আমাৰ সমাজখনৰ বাবে মহিলাসকল সবল হোৱাটো খুবেই প্ৰয়োজন তাৰ বাবে এই ভিডিঅ'টো বনালোঁ এতিয়া যদি আপোনালোকৰ কাৰোবাৰ মোক গালি পাৰিবলৈ মন আছে নিসংকোচে আপোনালোকে মোক গালি খপনি পাৰিব পাৰে কিন্তু এটা কথা মনত ৰাখিব কোনো ৰাজনৈতিক দলৰ নেত্ৰী কোনো ৰাজনৈতিক দলৰ মুখপাত্ৰ সমৰ্থন কৰিবলৈ মই কথাখিনি কোৱা নাই মোৰ মন আৰু মগজুৱে যিখিনি কৈছে সেইখিনিকে মই আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ আৰু সেইসকল লোকৰ লিখনিক মই ফোকাস কৰি তাৰ সাৰ কথাখিনি কৈছোঁ যিসকল আমাৰ সমাজখনৰ সফল সচেতন আৰু স্কিল থকা মহিলা Thank you very much. Please stay connected. Keep watching my videos and don't forget to follow, share and comment.